নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজ ৰাজহুৱা কৰা নহয় উপাধ্যক্ষ নুমল মমিনক আক্ৰমণ কৰাৰ সিসিটিভিৰ ভিজুৱেল ইতিমধ্যে এই কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে আওপকীয়াকৈ উপাধ্যক্ষ নুমল মমিনে কালিৰ দিনটোত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল ডক্টৰ নুমল মমিনে উপাধ্যক্ষ গৰাকীক কংগ্ৰেছী বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে বিধায়ক গৰাকীৰ বিৰুদ্ধে উপাধ্যক্ষ নুমল মমিনে আৰু তাৰ পিছতেই সাংবাদিকৰ সন্মুখত মন্তব্য কৰিছে নুমল মমিনে যে নিৰাপত্তাৰ খাতিৰত কিছু সিক্ৰেট মেইনটেইনৰ খাতিৰত ৰাজহুৱা কৰা নহয় বিধানসভাৰ চৌহদত থকা বা বিধানসভাৰ ভিতৰত থকা সেই সিসিটিভিৰ ভিজুৱেল সমূহ এই মুহূৰ্তত সবিশেষ লৈ বেকনে চেষ্টা কৰিছো ৰাজহুৱা কৰা নহয় নুৰুল হুদাই আক্ৰমণ কৰাৰ ভিডিঅ' উপাধ্যক্ষ নুমল মমিনক আক্ৰমণ কৰা ভিডিঅ' ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছিল কংগ্ৰেছে কিন্তু নিৰাপত্তাৰ খাতিৰত সেই ভিডিঅ' ৰাজহুৱা কৰিব নাযাব বুলি মন্তব্য উপাধ্যক্ষ গৰাকীৰ দিছপুৰ থানাত গোচৰ ৰুজু কৰি উঠি এই মন্তব্য কৰিলে উপাধ্যক্ষ গৰাকীয়ে এই লৈ বেকনে চেষ্টা কৰিছো ৰাজহুৱা কৰা নহয় নুৰুল হুদাই আক্ৰমণ কৰাৰ ভিডিঅ' উপাধ্যক্ষ নুমল মমিনক আক্ৰমণ কৰা ভিডিঅ' ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছিল কংগ্ৰেছে কিন্তু নিৰাপত্তাৰ খাতিৰত সেই ভিডিঅ' ৰাজহুৱা কৰিব নাযাব বুলি মন্তব্য উপাধ্যক্ষ গৰাকীৰ দিছপুৰ থানাত গোচৰ ৰুজু কৰি উঠি এই মন্তব্য কৰিলে উপাধ্যক্ষ গৰাকীয়ে এই লৈ বেকনে চেষ্টা কৰিছো ৰাজহুৱা কৰা নহয় নুৰুল হুদাই আক্ৰমণ কৰাৰ ভিডিঅ' উপাধ্যক্ষ নুমল মমিনক আক্ৰমণ কৰা ভিডিঅ' ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছিল কংগ্ৰেছে কিন্তু নিৰাপত্তাৰ খাতিৰত সেই ভিডিঅ' ৰাজহুৱা কৰিব নাযাব বুলি মন্তব্য উপাধ্যক্ষ গৰাকীৰ দিছপুৰ থানাত গোচৰ ৰুজু কৰি উঠি এই মন্তব্য কৰিলে উপাধ্যক্ষ গৰাকীয়ে ইতিমধ্যে জনাবৰ কাৰণে চেষ্টা কৰিছো 22 তাৰিখে যি ঘটনা সংঘটিত হৈছিলে বিধানসভাৰ মজিয়াত বিধানসভাত নুৰুল প্ৰতিবাদ সাব্যস্ত কৰিছিলে কংগ্ৰেছী বিধায়কসকলে আৰু প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে উপাধ্যক্ষ নুৰুল হুদাই উপাধ্যক্ষ নুমল মমিনক বিধায়ক কংগ্ৰেছী বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল হাতত বেণ্ডেজ কৰিছিল উপাধ্যক্ষ নুমল মমিনে বিধানসভাৰ ভিতৰত থকা ফাৰ্মাচীত গৈ আৰু তাৰ পিছতেই কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত পৰিলক্ষিত হৈছিলে বিজেপি বিধায়কসকলে লগতে কংগ্ৰেছী বিধায়কসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে বিজেপি বিধায়কসকলে কথাৰ জৰিয়তে প্ৰতিবাদৰ জৰিয়তে এক প্ৰকাৰ যেন কংগ্ৰেছী বিধায়কসকলৰ গাত দুখ জাপি দিবৰ কাৰণে চেষ্টা কৰিছিলে বিজেপি বিধায়কসকলে আৰু লগে লগে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিলে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে নুৰুল হুদাই বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক আক্ৰমণ কৰাৰ কথা উল্লেখ কৰিছিল আৰু তাৰ পিছতেই এই বাক বিতণ্ডৰ মাজতে কংগ্ৰেছৰ ফালৰ পৰা আহ্বান জনাইছিল যে নুৰুল হুদাই উপাধ্যক্ষ নুমল মমিনক আক্ৰমণ কৰাৰ ভিডিঅ' ৰাজহুৱা কৰিব লাগে ৰাজহুৱাকৈ দেখুৱাব লাগে কিন্তু তাৰ পিছতেই দিছপুৰ থানাত গোচৰ ৰুজু কৰি ইতিমধ্যে উপাধ্যক্ষ নুমল মমিনে আওপকীয়াকৈ উল্লেখ কৰিছে যে বিধানসভাত থকা সিসিটিভিৰ ভিজুৱেল ৰাজহুৱা কৰিব পৰা নাযাব নিৰাপত্তাৰ খাতিৰত মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ আহিবলগীয়া হ'ল ফাইলছটো বুলি আজি বিধানসভাত যেতিয়া মই বিধানসভাৰ কক্ষত সোমাবলৈ যাওঁতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক তেখেতে বাধা প্ৰদান কৰে আৰু যেতিয়া মই সোমাবলৈ যাওঁ তেতিয়া মেন হেণ্ডেল কৰে আৰু আক্ৰমণাত্মক ৰূপত আহে আৰু সেইটো প্ৰচেছত মই হাততো দুখ পাওঁ আৰু সেইটো কাৰণে আজি মই কমপ্লেইন এটা দিব আহিছোঁ দিছপুৰ থানাত এইমাত্ৰ কমপ্লেইন ক্ল'জ কৰি পেলাই মই ওলাই আহিছোঁ আৰু দুৰ্ভাগ্যজনক অসম বিধানসভাৰ নিচিনা পবিত্ৰ মজিয়াত স্পীকাৰ আৰু ডেপুটি স্পীকাৰক বিধানসভাৰ ভিতৰলৈ সোমাব নিদিয়াটো সেইটো একপক্ষীয়ভাৱে হাইজেক কৰাৰ নিচিনা হৈছে আৰু হাইজেকটো কোনে কৰে পলিটিকেল ৰাজনীতিৰ ভিতৰত হাইজেক নকৰে এইটো এটা এক্টিভিটিজ যিটো মানে কোৱাইট চিমিলাৰ টু টেৰৰিষ্ট এক্টিভিটিজ তেনেকুৱা ধৰণৰ এক্টিভিটিটো ভাল এক্টিভিটি নহয় চিজ কৰিব গৈছে এছেম্বলিটোত হাইজেক মানে স্পীকাৰ ডেপুটি স্পীকাৰ যদি সোমাব নোৱাৰে তেতিয়াহ'লে তাতো এছেম্বলি নচলিব তেনেধৰণৰ এক্টিভিটিটো গণতন্ত্ৰভাৱে একেবাৰে বিপদজনক মোৰ অনুৰোধ থাকিল ৰাহুল গান্ধী কংগ্ৰেছৰ লিডাৰ তেখেতে অসমৰ যিসকল লিডাৰ আছে যিসকল বিধায়ক আছে তেখেতসকলক কণ্ট্ৰল কৰক আৰু নহ'লে এনেধৰণৰ যদি কাৰ্যপন্থা হয় তেতিয়াহ'লে ৰাজনীতি জগতখনৰ কাৰণে এটা
অশুভ লক্ষণ আৰু খুব বেয়া প্ৰেচিডেন্স এইটোৰ পৰা দেখা গৈছে আৰু ৰাইজে এই বিষয়টোৰ ওপৰত খুব গুৰুত্ব সহকাৰে লৈছে আৰু যদি আমি কাৰেক্ট কৰিব নোৱাৰোঁ এইবিলাক ঘটনা তেতিয়াহ'লে যিখিনি গণতান্ত্ৰিক প্ৰক্ৰিয়া বা গণতন্ত্ৰৰ ওপৰত ৰাইজৰ বিশ্বাস থাকিব মানে হয় আঘাত নাপালেতো ক'ব নেকি মই নিজে ডক্টৰ মানুহ আৰু আপোনালোকে দেখিছে কোনটো হাত জোকাৰি গৈছে যিটো হাতত মই তাতে স্পীকাৰ ধৰিছিলোঁ বেণ্ডেজ কৰা হাত হয় তো গতিকে সেইটোত হাত জোকাৰি কথাটো কোৱাটো কথা আছে আৰু এইটো ইনকুৱাৰী কৰিবলৈ কাৰণেতো পুলিচক কোনে হাত জোকাৰিছিলে কাৰ ওপৰত হাত জোকাৰি উঠাইছিলে সেইটো চাবলৈ কাৰণে তেনে এথলেটিক খেলি অহা মানুহ আজি যদি আমিও যদি সমানে সমানে কাজিয়া লাগি গ'লে তেতিয়াতো এইটো ভয়ংকৰ পৰিস্থিতি আপোনালোকে আমাকে বেয়া কৰে কাৰণ সেইটোৰ গতিকে আমি যিখিনি ডেপুটি স্পীকাৰৰ মৰ্যাদা থাকিব লাগে সেইখিনিত আমি ৰাখি পেলাই কাম কৰিছোঁ আৰু ইয়াত কোনোবা হাত জোকোৱা নোজোকোৱাটোত সেইটো গুৰুত্ব দিব নালাগে ইনচিডেণ্টটো কি হৈছে সেইটো চাব লাগে যিহেতু কংগ্ৰেছৰ বিধানসভাৰ প্ৰতি তেখেতসকলৰ বিশ্বাসেই নাই কাৰণ স্পীকাৰ ডেপুটি স্পীকাৰক চিজ কৰি ৰাখিছে আজি গতিকে তেনে ক্ষেত্ৰত আমিও দেখিছোঁ যে বিধানসভাত আমি কিবা এটা ল'লে মানে তেখেতসকলে ক'ব যে এইটো পাৰ্চিয়েলিটি কৰিছে কিবা কৰিছে গতিকে থানাত দিছোঁ পুলিচত লিগেলি যাব এইটো যদি আমাৰ কিবা গণ্ডগোল আছে আমাক ধৰিব তেওঁৰ গণ্ডগোল আছে তেওঁক ধৰিব কাৰণ CCTV কেমেৰা আজি কোনোবাই গৈ পেলাই বিচাৰিলে খুজিলে এইটোতো ৰাজহুৱা হৈ গ'লে কালি চবেই আহি পেলাই ক'ব মোকো লাগে কোনোবাই ক'ব যে মই গেলেৰীত বহিব গৈছিলোঁ সেইটো ফুটেজো মোক লাগে তেতিয়াহ'লে আপুনি এছেম্বলি কেমেৰা এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।